স্বাগতম জনাইছো সকলোকে এবিএছ টিউচনৰ মজিয়ালৈ। আজি তোমালোকৰ কাৰণে লৈ আহিছো 2 নম্বৰ আৰু 3 নম্বৰ কোৱেশ্চন কেটা। ইতিমধ্যে মই দুটা ভিডিও দিলো, বহুপদ চেপ্টাৰটো দুটা ভিডিও, এটাত ইন্ট্ৰোডাকচন আৰু এটাত কোৱেশ্চন নম্বৰ 1। তাত 10টা কোৱেশ্চন আছিল, হে গুটেই কেটা মই কৰি দিছো। এতিয়া আমি আজি একদম দেৰি নকৰো, কি নম্বৰ কৰিম আমি কোৱেশ্চন 2 নম্বৰটো আৰু 3 নম্বৰটো, ঠিক আছে। 2 নম্বৰত 6টা কোৱেশ্চন আছে, 3 নম্বৰত কেটা কোৱেশ্চন আছে, 4টা কোৱেশ্চন আছে, ঠিক আছে। তো এই কোৱেশ্চন কেটা কৰিম। এটা চোৱাচোন কোৱেশ্চনটো পঢ়া, কি দিয়া আছে, তলৰ জোৰ কেইটাৰ সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত এটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব লাগে, ঠিক আছে। তো এই যে 1/4 টো আছে, এই 1/4 টো কি দি থোৱা আছে, এই 1/4 টোক দিয়া আছে শূন্যবোৰৰ সমষ্টি, আৰু এই -1 সেকেন্ড নাম্বাৰটো কি বুলি দি থোৱা আছে, গুণফল, ঠিক আছে। আমি কি উলিয়াব লাগে, দ্বিঘাত বহুপদটো উলিয়াব লাগে। এটা সবতকৈ ইম্পৰ্টেন্ট কথা কি জানানে, আমি যে এই চেপ্টাৰটো মেথছটো কৰিয়ে থাকো, কমন মিষ্টেক কি হয় ইয়াত, এই প্ৰথমটো সদায় শূন্যবোৰৰ সমষ্টি। তোমালোকৰ কাৰবাৰ যোনে ভিডিঅ' চাইছা, প্ৰাইভেট টিউচন আছে, স্কুলতো আছে, কিতাপখন আমি দেখি থাকোঁ। তো প্ৰথমটো সদায় শূন্যবোৰৰ সমষ্টি, 2 নম্বৰটো সদায় শূন্যবোৰৰ কি হৈ গ'ল, গুণফল, এনেকৈ দিয়া থাকে। তো আমাৰ এইটো অভ্যাস হৈ যায় মানে মেথছটোত, প্ৰথমটো শূন্যবোৰৰ সমষ্টি, দ্বিতীয়টো শূন্যবোৰৰ গুণফল। কেতিয়াবা কুৱেশ্যন পেপাৰত কি কৰি দিয়ে জানানে, এইকেইটাক চেঞ্জ কৰি দিয়ে, মানে প্ৰথমটো শূন্যবোৰৰ গুণফল আৰু দ্বিতীয়টো শূন্যবোৰৰ কি বুলি সমষ্টি বুলি দি দিয়ে, এই ষ্টেটমেণ্টটো। কাৰণ মেইন বস্তুটোতো ষ্টেটমেণ্টটো এনেকৈ দিছে, ধৰা তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ গুণফল আৰু শূন্যবোৰৰ সমষ্টি হিচাপে ধৰি দ্বিঘাত বহুপদটো নিৰ্ণয় কৰা। এতিয়া আমাৰতো মাইণ্ডত প্ৰথমটো সদায় শূন্যবোৰৰ সমষ্টি বুলি থাকে, কিন্তু কুৱেশ্যনত অকণমান চেঞ্জ কৰি দিলে, গুণফল কৰি দিলে। তো আমি সেই শূন্যবোৰৰ সমষ্টি ধৰি পেলাই প্ৰথমটোক আৰু দ্বিতীয়টো শূন্যবোৰৰ গুণফল বুলি ধৰি পেলাই কৰি আহোঁ, কৰি ভাবি থাকোঁ পৰীক্ষাত পূৰা এইটোত নম্বৰ পাম, কিন্তু আল্টিমেটলি আমি নম্বৰ পাওঁনে, নেপাওঁ। সেইটো কাৰণে মই যে এই কথাকেইটা ক'লোঁ, কিয় ক'লোঁ জানানে, তোমালোক কিন্তু খুব কেয়াৰফুল হ'বা। প্ৰথম কুৱেশ্যনটো পঢ়িবা, কি কৰিব দিছে, তাৰপিছতে আমি কৰিম, ঠিক আছে। দেৰি নকৰোঁ, প্ৰথমটোত কি দিছে, প্ৰথমটো দিছে যে শূন্যবোৰৰ সমষ্টি, শূন্যবোৰৰ সমষ্টি, সেইটো কি হৈ গ'ল 1/4। এতিয়া শূন্যবোৰৰ সমষ্টি মানে কি হয়, আমি যদি শূন্যবোৰৰ সমষ্টি উলিয়াওঁ -b/= 1/4। 2 নম্বৰটো আমাৰ কি দিছে, ঠিক আছে, শূন্যবোৰৰ পূৰণফল, শূন্যবোৰৰ পূৰণফল কি হৈ গ'ল -1। এতিয়া শূন্যবোৰৰ পূৰণফল, therefore শূন্যবোৰৰ পূৰণফল মানে কি যাব, c/a = -1। চোৱা, এটা সংখ্যা যদি থাকে তাৰ তলততো সংখ্যা থাকক, আমি জানোৱে সংখ্যা বা ৰাশি তাৰ হৰত সদায় 1 থাকিবই থাকিব। এতিয়া চোৱা, ইয়াত -b/a c টো অকলে আছে, তো c ভেলুটো আমি গম পাই গ'লোঁ, ভেলু অফ c ভেলু কি হৈ গ'ল -1 হৈ গ'ল। তাৰপিছত চোৱা, ইয়াতো a আছে, ইয়াতো a আছে, ইয়াত a টো কি আছে 4 আছে, ইয়াত a টো কি আছে 1 আছে। গতিকে আমি a টো মিলাব লাগিব, কাৰণ a আৰু a টো একেটাই হয়। এইফালে এইটোৱে বেলেগ এইটোৱে বেলেগটো একো কথাডাল নাই। a মানে কি হৈ গ'ল, আমি যদি দ্বিঘাত বহুপদটো চাওঁ, a মানে x² সহগটো আছিলে, দ্বিঘাত বহুপদ এটা এনেকৈ বনে ন সদায়, তো a মানে কি হয় x² সহগটো a, গতিকে সেইটো একেটাই আৰু a হয়। তো গতিকে আমি একে বনাব লাগিব, তো যোনটো ডাঙৰ আমি সেইটো বনাম ন। ইয়াত 4 আছে, ইয়াত 1 আছে, গতিকে এইটোক যদি মই 4 বনাওঁ, তো মই তলে ওপৰে কি কৰি দিম, 4 মাল্টিপ্লাই কৰি দিম। চিৰ ভেলুটো ইয়াত -1 নহ'ব, চাই লোৱা, মই ঘপককৈ কৈ দিলোঁ, -1 × 4 কি হৈ যাব -4। ডেট মিনছ চিৰ ভেলুটো মাইনাছ কি হৈ যাব 4। এনেকৈ কৰি ল'বা দেই প্ৰথমতে, যদি মিলি নাথাকে তাৰপিছতে আমি চাম। এতিয়া চোৱা, চিৰ ভেলুটো পাই গ'লোঁ, মই কি পাই গ'লোঁ, চিৰ ভেলুটো এইটো, চিৰ ভেলুটো -4, এৰ ভেলু 4 মিলি গ'ল ন, এৰ ভেলুটো হৈ গ'ল কি হৈ গ'ল 4, এৰ ভেলু 4, ইয়াতো 4, -b = 1। তো -b = 1 আছে, আমাকতো -b ভেলু নালাগিব, আমাক কাৰ ভেলু লাগিব, বিৰ ভেলু লাগিব। গতিকে -b = যদি 1, এই মাইনাছটো যদি ইপিনে পঠিয়াই দিওঁ, তো কি হৈ যাব এইটো -1। এতিয়া তুমি ভাবিব পাৰা, মাইনাছটোনো ইপিনে কিয় গুচি গ'ল, চোৱা। একচুৱেলি -b = 1, ইয়াৰ মিনিংটো কি, মই এনেকৈ লিখিব পাৰিম নে, -1 × b = 1।
আৰু b ইকুৱেল টু এইটো যেতিয়া -1 টো পূৰণ হৈ আছে মই ইপিনে পঠিয়াই দিলে এইটো কি হৈ যাব হৰণ হৈ যাব আৰু 1 - 1 মানে কি হৈ গ'ল -1 বুজি পাইছানে তো আমি a b c ৰ ভ্যালুটো উলিয়াই ললো মই দুটামান পদ্ধতিত মই কৰি দিম চিন্তা কৰিব নালাগে ঠিক আছে নাই তো গতিকে আমি a ৰ ভ্যালুটো পাই গলো b ৰ ভ্যালুটো পাই গলো c ৰ ভ্যালুটো পাই গলো আমি লিখোতে বৰ এখিনি কথা এনেকৈ লিখি নাথাকো ঠিক আছে নাই ওকে এখিনি মই তোমালোকক বুজিবৰ কাৰণে কৰি দিছো তো আমি লিখোতে কেনেকৈ লিখিম এটো হৈ গল c / a ইকুৱেল টু -1 -1 মানে কি তলতটো 1 দিমে তা মিলা নাই কাৰণে আমি কি কৰি দিম 4 মাল্টিপ্লাই কৰি দিলো that means -4/4 গতিকে ইয়াত চাই লোৱা ইয়াত a ৰ ভ্যালুটো হৈ গল 4 আৰু 4 মিলি গল a ৰ ভ্যালু হৈ গল 4 -b ইকুৱেল টু 1 that means b ইকুৱেল টু মাইনাসটো পিনে দি দিলে -1 হৈ গল and c ভ্যালুটো কি হৈ গল -4 হৈ গল এই ভ্যালু কেটা মই পাই গলো এতিয়া নিৰ্ণেয় বহুপদটো এতিয়া নিৰ্ণেয় বহুপদটো হ'ব কি হৈ যাব ax² বহুপদক মই fx ফাংশন অফ x বা px লিখিব পাৰো ax² + bx + c এর ভ্যালুটো কি পাইছিলো মই 4 তো 4 * x² প্লাস b ভ্যালুটো কি পাইছিলো মই b ভ্যালুটো পাইছিলো মই -1 * x প্লাস c ভ্যালুটো কি পাই গলো মই -4 গতিকে 4x² প্লাসে মাইনাসে -1 * x x প্লাসে মাইনাসে -4 এটোৱে হৈ গল আমাৰ কাৰণে নিৰ্ণেয় বহুপদটো কাৰ কাৰণে যদি একেটা শূন্য হয় হৈ গল ধুনিয়াকে পজ কৰি লবা আৰু ধুনিয়াকে লিখিবা মই দুটা পদ্ধতিত কৰিম ইয়া পিছৰটো কৰিম পাছত যিকোনো এটা পদ্ধতিত কৰি দিম ঠিক আছে এতিয়া বহুতে এনেকেও কৰে চোৱা দিয়া আছে এই 1/4 টো কি বুলি দিয়া আছে শূন্যৰ সমষ্টি মানে কি হয় মই যদি শূন্য দুটাক আলফা আৰু বিটা বুলি ধৰি লওঁ চোৱা শূন্যবোৰৰ সমষ্টি আৰু শূন্যবোৰৰ কি হৈ গল গুণফল অকল শূন্যবোৰৰ সমষ্টি আৰু শূন্যবোৰৰ গুণফল দিয়া আছে তুমি যেটো দ্বিঘাত বহুপদ তা তুমি কেনেকৈ জানিবা দ্বিঘাত বহুপদ বুলি দুটা দি থোৱা আছে ন তিনটা দিয়াতেন দ্বিঘাত তিনটা দিয়াতেন কেনেকৈ হলতেন এটা হৈ গল শূন্যবোৰৰ সমষ্টি আৰু এটা সংখ্যা দিবলগীয়া হলতেন এবাৰত দুটাকে লৈ শূন্যৰ গুণফলৰ সমষ্টি আৰু এটা হৈ গল শূন্যবোৰৰ গুণফল তিনটা দিয়াতেন আমি গম পাই গলোতেন যে দ্বিঘাত বহুপদ উলিয়াবলৈ দিছে ইয়াত অকল দুটাই আছে আৰু চাগে আচ্ছা আৰু এটা বস্তু দিয়ে দিছে দ্বিঘাত বহুপদ উলিয়া বুলি দিয়ে দিছে আৰু যদি নিদিয়াহেঁতেন তেতিয়াতো আমি গম পাব লাগিলেহেঁতেন ন যে এইটো দ্বিঘাত বুলি ঠিক আছে এইটো এটা কথা এটা চোৱা যেহেতু দ্বিঘাত ইয়াতে দুটা শূন্য আছে মই দুটা শূন্যক এটাক আলফা আৰু এটাক মই কি বুলি ধৰিলো বিটা এটা যদি আলফা আৰু এটা যদি বিটা হয় তো কি লিখি দিলো মই 1/4 আৰু এইটো কি বুলি দিছে গুণফল শূন্যৰ গুণফল দ্যাট মিন্স আলফা * বিটা মানে কি হৈ গল -1 হৈ গল এইটো আলফা + বিটা এইটো আলফা * বিটা এটা নিৰ্ণেয় বহুপদ এতিয়া নিৰ্ণেয় বহুপদ তা বহুপদ এটাক আমি fx বা px ধৰি পেলাই আমি কৰো নিৰ্ণেয় বহুপদ সদায় কি হৈ যায় k * কি যাব x² - শূন্যৰ সমষ্টি * x + শূন্যৰ পূৰণফল ওকে নাও k x² - শূন্যৰ সমষ্টি মানে কি আছে 1/4 তাৰ কি আছে x প্লাস আলফা বিটা মানে কি আছে -1 এতিয়া k x² - 1 * x এটো ওপৰত 1 টো ওপৰত আছে x টো লগত আছে হয় 1 * x x/4 প্লাসে মাইনাসে -1 একতে হৈ গল নেকি একচুয়ালি হৈ গল বুলিও আমি কৈ দিব পাৰো কিন্তু ইয়াক আমি আৰু অকমান সিম্পলিফাই কৰিব পাৰো কিয় কাৰণ হৰত 4 আছে তা হৰত যেটো 4 আছে গতিকে ইয়াতো 1 থাকিব ইয়াতো কি থাকিব 1 থাকিব এই 1 4 and 4 ইয়াৰ যদি আমি কি লসাগু উলিয়াও তেতিয়ালে লসাগুটো কি হ'ব কোৱাচোন 4 হ'ব হয় কি নহয় 4 হ'ব এটা ইয়াতটো হৰত একো নাই হৰত একো নাথাকিলে লসাগুটো লগত ডাইৰেক্ট পূৰণ কৰিব 4 * x² কি যাব 4x² মাইনাস 4ক 4 দি হৰণ কৰিলে কি যাব 1 * x কি যাব x ইয়াৰো হৰত একো নাই এখানে 4 পূৰণ 1 কি গল 4 হৈ গল বহুতে কি কৰে ন এই দ্বিঘাত বহুপদটোক ইকুৱেল টু এনেকে 0 ধৰি লয় মানে এতিয়া কি ধৰি লব এনেকা বহুতে তো k টো নিলিখিলেও একো নাই মইতো ভুল বুলি ক'বলৈ নাযাওঁ ঠিক আছে নাই ইয়াৰ পিছত কি কৰি দিয়া দ্বিঘাত বহুপদটো 4x² - x - 4 / 4 = 0 এটা 4 টো ইপিনে গুচি যাও
দেন 4x স্কুৱেৰ মাইনাছ x মাইনাছ 4 ইকুৱেল টু 0/4 ইকুৱেল টু কি হ'ল 0 আৰু এইটোকে কি হৈ গ'ল দ্বিঘাত বহুপদ বুলি কোৱা হয় কিছুমানে আগৰ পৰাই 0 লিখি আনে কাৰণ দ্বিঘাত বহুপদ হওক বা দ্বিঘাত সমীকৰণ হওক ইকুৱেল টু 0 আমি লিখোঁ ঠিক আছে না এইটো x স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা ইকুৱেল টু 0 দ্বিঘাত সমীকৰণ হ'লে জানো সেইটো মানে ষ্টেণ্ডাৰ্ড ফৰ্ম হৈ গ'লহেঁতেন ন হৈ গ'ল এতিয়া চোৱা আমি অকণমান বেলেগকৈ কৰি দি আছোঁ 0 0 ধৰি পেলাই কৰা নাই ঠিক আছে নাই এতিয়া কেটোতো হৈ গ'ল এতিয়া এইটোতো চোৱা এইটোক মই ব্ৰেকেট দি এটা ৰাখি বনাই দিলোঁ তো ইয়াৰ সন্মুখত কি আছে তেতিয়াহ'লে 1 আছে বুলি ধৰিব পাৰিম মই 1/4 এইটো উলিয়াই লৈ আহিলোঁ 4টো হৰত আছে 1টো ক'ত আছে লগত আছে 1/4 তেতিয়া কি যাব এইটোত 4x স্কুৱেৰ মাইনাছ x মাইনাছ 4 ঠিক আছে নাও কে ভেলু যদি মই 4 ধৰি লওঁ 4 ইনটু 1/4 দেন 4x স্কুৱেৰ মাইনাছ x মাইনাছ 4 ঠিক আছে কে ভেলুটো 4 কে ধৰিলোঁ কাৰণে তলত 4 আছে ন ঠিক আছে তো 4 4 কটা কটি গুচি গ'ল থাকি গ'ল কি 4x স্কুৱেৰ মাইনাছ x মাইনাছ 4 এইটোৱে হৈ গ'ল মোৰ কাৰণে নিৰ্ণয় দ্বিঘাত বহুপদটো ঠিক আছে কিন্তু মই যিমান দূৰ ভাবোঁ ইয়াৰ আগত যোনটো কৰি দিছিলোঁ সেইটো আমাৰ কাৰণে ইজি হয় ঠিক আছে নাই তথাপি তোমালোকে পজ কৰি লোৱা পজ কৰি পেলাই তোমালোকে লিখি ল'বা ঠিক আছে আকৌ কৰিম দুই ধৰণে কৰিম কিন্তু তাৰপিছত আমি এক ধৰণে কৰি যাম আৰু ঠিক আছে ইয়াত দিয়া আছে শূন্যৰ সমষ্টি আলফা প্লাছ বিটা সেইটো মানে কি গ'ল √2 আলফা প্লাছ বিটা মানে কি হয় -b/a ইকুৱেল টু √2 ইয়াৰ তলততো 1 থাকিবই থাকিব প্ৰতিটো সংখ্যাৰ তলত হৰ 1 থাকে আৰু শূন্যৰ পূৰণফল আলফা বিটা মানে কি হৈ গ'ল 1/√3 ঠিক আছে সো দেয়াৰ ফৰ চোৱা শূন্যৰ পূৰণফল মানে কি হৈ যায় শূন্যৰ পূৰণফল মানে হৈ যায় কি হৈ যাব c/a ইকুৱেল টু 1/3 ইয়াতো ভেলুটো একে পাইছো না নাই পোৱা কাৰণ ইয়াত 1 আছে ইয়াত কি আছে 3 আছে যেহেতু এ মানে একে তাই মিলাব লাগিব আৰু আমি কাৰটো নিচিনাকৈ মিলাম সৰুটো নিচিনাকৈ তো মিলাব নোৱাৰোঁ ঠিক আছে নাই আমি কি কৰিম এই ডাঙৰটো নিচিনাকৈ আমাৰ মিলাব আমাৰ কাৰণে ইজি হৈ আছে ঠিক আছে নাই এনেকুৱা নহয় যে সৰুটো নিচিনাকৈ মিলাব নোৱাৰিম ঠিক আছে নাই কিন্তু এনেই কিয় বেকাৰ কৰি থাকিবলগীয়া আছে ন গতিকে 1ৰ লগত মই 3 মাল্টিপ্লাই কৰি দিম ইয়াত √2 আছে 3 মাল্টিপ্লাই কৰি দিম তেতিয়া একচুৱেলি 3 কটাকটি গ'ল আৰু 3 যদি কটাকটি যায় মানে আল্টিমেটলি আমি কি কৰি দিলোঁ পূৰণ 1 কৰিছোঁ আৰু 1টোতো আমি চবৰ লগতে পূৰণ কৰিব পাৰোঁ কাৰণ 1 হৈ গ'ল আমাৰ কাৰণে কি গ'ল গুণাত্মক অভেদ মাল্টিপ্লিকেটিভ আইডেণ্টিটি কাৰণ যিকোনো সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰোঁ কেতিয়াও সংখ্যাটোৰ কি হয় চেঞ্জ হৈ নাযায় এইটোতো আমাৰ বহুত ডাঙৰ অস্ত্ৰ ন তো গতিকে আল্টিমেটলি কি হৈ গ'ল চাই থাকা ইয়াতে নাম্বাৰটো কি হৈ গ'ল √2 ইনটু 3 মানে কি হৈ গ'ল 3√2 ডিভাইডেড বাই 1 ইনটু 3 মানে কি হৈ গ'ল 3 আৰু চোৱা এটা এৰ ভেলুটো কি হৈ গ'ল 3 ইয়াতো 3 আহি গ'ল ন ইয়াত লিখি লোৱা ইয়াত এ মানে হৈ গ'ল 3 মিলি আছে বি ভেলুটো চোৱা বিৰ ভেলুটো কি হৈ গ'ল চোৱা -b ইকুৱেল টু হৈ আছে ন এটা -b ইকুৱেল যদি 3√2 হয় তো বিৰ ভেলুটো কি হৈ যাব -3√2 কাৰণ আমাক -b ভেলু নালাগে আমাক কাৰ ভেলু লাগে বি ভেলু আৰু ওপৰত -b ইকুৱেল টু 3√2 হৈ আছিলে গতিকে b ইকুৱেল টু 3√2 আৰু c ভেলুটো কি পাইছোঁ c ভেলুটো কি পাইছোঁ 1 এতিয়া নিৰ্ণয় বহুপদ fx ইকুৱেল টু নিৰ্ণয় বহুপদ কি হয় ax স্কুৱেৰ প্লাছ bx প্লাছ c দ্বিঘাত বহুপদ এটা সদায় এইটো টাইপতে থাকে ax স্কুৱেৰ প্লাছ bx প্লাছ c গতিকে এৰ মানটো কি হৈ যাব এনেকৈ উলিয়ালে এইটো ইউজ কৰিব লাগিব মানে এইটো ফৰ্মুলা এৰ মানটো হৈ গ'ল 3 ইনটু x স্কুৱেৰ প্লাছ বিৰ মানটো কি বি জেগাত বি ভেলুটো পাতি দিয়া -3√2 ইনটু x প্লাছ চিৰ মানটো কি হৈ গ'ল 1 গতিকে কি হৈ যাব 3x স্কুৱেৰ প্লাছে মাইনাছে -3 ইনটু √2x প্লাছ 1 এইটো হৈ গ'ল আমাৰ কাৰণে আনচাৰ খুব সহজ পদ্ধতিত মই মেথছটো কৰি দিছোঁ ঠিক আছে নাই আকৌ ইটো পদ্ধতিটো এটা কৰি দিম মই ঘপকে মুচিয়ে দিছিলোঁ তো তোমালোকে পজ কৰি পেলাই ধুনীয়াকৈ পজ কৰি ল'বা আৰু পজ কৰি পেলাই তোমালোকে লিখি ল'বা ঠিক আছে ইটো পদ্ধতিত কৰোঁ আমি
দিয়া আছে আলফা প্লাছ বিটা সেইটো মানে কি হৈ গ'ল √2 আৰু আলফা বিটা 1/√3 মানে শূন্যৰ সমষ্টি √2 আৰু শূন্যৰ পূৰণফল 1/3 এতিয়া নিৰ্ণেয় বহুপদক আমি px বুলি ধৰো নিৰ্ণেয় বহুপদ কি যাব k ইনটু কি হৈ যাব x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা হল এতিয়া চোৱা k টো k হৈ গল x স্কয়াৰ মাইনাস আলফা বিটা মানে কি আছে √2 ইনটু x আৰু সৰি আলফা প্লাস বিটা মানে √2 আৰু আলফা বিটা মানে কি হৈ গল 1/3 এতিয়া k চোৱা ইয়াতে কি হৈ গল ন 3 আছে ইয়াৰ তলত 1 গতিকে আমি কি কমন লব পাৰিম মিনিমাম আমি কি কমন লব পাৰিম 3 টো কমন লব পাৰিম এটা ইয়াৰ যেটা হৰত একো নাই x স্কয়াৰ ইনটু 3 কি হৈ যাব 3x স্কয়াৰ 3 ইনটু √2 3√2x প্লাস 3 ৰে 3 ডিভাইড কৰিলে 1 ইনটু 1 কি হৈ গল 1 ইয়াত একো নাই কাৰণে 3 ইনটু x স্কয়াৰ 3x স্কয়াৰ ইয়াতো একো নাই কাৰণে 3 ইনটু √2x 3√2x আৰু 3 ৰে 3 ডিভাইড কৰিলে 1 ইনটু 1 ঠিক আছে এতিয়া এটো মই ব্ৰেকেট দি দিলো তো ইয়াৰ সন্মুখত 1 আছে বুলি তুমি ধৰিব পাৰো হয় সো দ্যাট মিন্স k তো 1/3 ইয়াত 1 ওপৰত 1 তলত কি আছিল 3 1/3 টো মই বাহিৰলৈ লৈ আহিলো ঠিক আছে দেন 3x স্কয়াৰ মাইনাস 3√2x প্লাস 1 তো k এর ভ্যালু যদি মই 3 ধৰি লও তো 3 ইনটু 1/3 কি যাব 3x স্কয়াৰ মাইনাস 3√2x প্লাস 1 এই 3 আৰু 3 কি হৈ গল ক্যান্সেল তো নিৰ্ণয় বহুপদ মোৰ কাৰণে কি হৈ গল 3x স্কয়াৰ মাইনাস 3√2x প্লাস 1 সো আতনি আমি k এর ভ্যালুটো আমি 4 ধৰিছিল এবাৰ k ভ্যালুটো আমাৰ কাৰণে কি ধৰিলো 3 কাৰণে তলত 3 এই 3 টো আমি নাইকা কৰিব কাৰণে ঠিক আছে না আৰু বেলেগ ধৰণে আমাৰ ম্যাথছ বিলাক কৰি থাকে অলৰেডি আমি কৈছো ঠিক আছে এতিয়া আমি আৰু কি বুলি কয় এনেকে আৰু নকৰো আৰু তোমালোকক এনেকৈ শিকাই দিলো মই এতিয়া আমি abc উলিয়াই পেলাই ডাইৰেক্ট কৰিম যিকেটা ম্যাথছ আছে ঠিক আছে আমি কৰিলে হল একচুয়ালি হয় নে নহয় ইয়াত চোৱা ইয়াত প্ৰথম নাম্বাৰটো দিয়া আছে কি দিয়া আছে শূন্যৰ সমষ্টি আলফা প্লাস বিটা ইকুয়াল টু কি গল 0 এটা মাইনাস v বাই a ইকুয়াল টু কি যাব 0/1 আৰু প্ৰডাক্ট অফ 0 আলফা ইনটু বিটা মানে কি যাব √5 আলফা ইনটু বিটা মানে কি যাব c বাই a ইকুয়াল টু √5 তো তলতটো কি থাকিব 1 থাকিবই এটা চোৱা a ভ্যালু তো 1 আছে a ভ্যালু 1 আছে তো মিলাব না লাগে আৰু a ভ্যালু তো পাই গলো আমি a ভ্যালু তো কি গল 1 মাইনাস b ইকুয়াল টু 0 দেন b ইকুয়াল টু কি যাব 0 মাইনাস 0 বুলি তো একো না থাকে না মাইনাস টো পিনে গুছি যাব হয় না আৰু c ভ্যালু তো কি হৈ গল √5 এতিয়া নিৰ্ণেয় বহুপদ fx ইকুয়াল টু কি হৈ যাব ax স্কয়াৰ প্লাস bx প্লাস কি হৈ যাব c এর ভ্যালু তো কি আছিল 1 তো 1 ইনটু x স্কয়ার প্লাস b ভ্যালু তো কি আছিল 0 ইনটু কি ইকুয়াল x প্লাস c এর ভ্যালু তো কি আছে √5 এটাকে 1 ইনটু x স্কয়ার মানে কি যাব x স্কয়ার 0 ইনটু x মানে তো ইকুয়াল x প্লাস কি ইকুয়াল √5 ঠিক আছে সো গতিকে চাই লোৱা আলফা প্লাস বিটা তো 0 দিটো আছিল আলফা আৰু বিটা তোমাৰ হৈ গল কি হৈ গল আলফা প্লাস বিটা 0 আছিল হৈ গল আৰু আলফা বিটা তো কি আছিল √5 মানে কি হৈ যাব c বাই a আৰু এটো মাইনাস b বাই তো b এর ভ্যালু তো কি হৈ যাব 0 এটা হৈ গল আমাৰ কাৰণে নিৰ্ণয় বহুপদ ঠিক আছে নেক্সট আমি এনেকৈ কৰিম এতিয়া পা 1 এই নিৰ্ণয় বহুপদটো এটো যে সব কমন হ'ব ন এটো কাৰণে এটো ৰাখি দিছো হা দিয়া আছে শূন্যৰ সমষ্টি কি দিটো আছে 1 দ্যাট মিন্স মাইনাস v বাই a ইকুয়াল টু 1 1 তলত 1 টো থাকিবই আৰু আলফা ইনটু বিটা শূন্যৰ পূৰণফল হেতু কি দিটো আছে 1 তো শূন্যৰ পূৰণফল মানে কি যাব c বাই a মানে কি হৈ গল 1 ঠিক আছে নাই এটা 1 ৰ তলত তো 1 আমাৰ থাকিবই এটা তুমি চোৱা a এর ভ্যালু 1 এর ভ্যালু 1 মিলি আছে না নাই তো দ্যাট মিন্স আমি a এর ভ্যালু তো পাই গলো a এর ভ্যালু হৈ গল 1 ইয়াত a মানে হৈ গল 1 আৰু b ইকুয়াল টু সো মাইনাস b ইকুয়াল টু 1 তো মাইনাস b ইকুয়াল যদি 1 হয় তো b ভ্যালু কি যাব -1 আৰু c ভ্যালু তো কি পাইছো সো c ভ্যালু তো হৈ গল 1
গতিকে নিৰ্ণেয় বহুপদ হ'ব ax স্কুৱেৰ প্লাছ bx প্লাছ c ভেলু কেইটা পাতি দিওঁ খালি 1 ইনটু x স্কুৱেৰ 1 ইনটু x স্কুৱেৰ প্লাছ b মানে কি হৈ গ'ল মাইনাছ 1 ইনটু x প্লাছ c মানে কি হৈ গ'ল 1 1 ইনটু x স্কুৱেৰ মানে কি যাব x স্কুৱেৰ প্লাছে মাইনাছে মাইনাছ 1 ইনটু x মানে x প্লাছ কি হৈ গ'ল 1 এইটোৱে হৈ গ'ল মোৰ কাৰণে নিৰ্ণেয় বহুপদ ঠিক আছে ওকে এটো ধুনিয়াকে তোমালোকে পজ কৰি পেলাই মচি ল'বা তাৰপিছত লিখিবা হ'ব কি ক'লো পজ কৰি পেলাই মচি ল'বা পজ কৰি মচি লোৱাটো মোৰ কাম ন ঠিক আছে না একচুৱেলি তোমালোকে পজ কৰি পেলাই কি কৰিব লাগে লিখি ল'ব লাগে ধুনিয়াকে ঠিক আছে দিয়া আছে কি দি থোৱা আছে আলফা প্লাছ বিটা এটো কিমান দি থোৱা আছে -1/4 সো আলফা প্লাছ বিটা এটো শূন্যৰ সমষ্টি -1/4 তো শূন্যৰ সমষ্টি মানে কি হয় -b/a = -1/4 হৈ গ'ল সো শূন্যৰ সমষ্টি মানে -b/a মই মাইনাস আৰু মাইনাস একদম দুইটা উঠাই দিলো কেনসেল কৰি দিলো এটা মই দেখাবৰ কাৰণে মই কৰিছো ঠিক আছে না এনেকে তোমালোকে কৰিব নালাগে মানে ঠিক আছে তোমালোকে ধৰ ইয়াৰ মাইনাস a মাইনাস দুইটা গুচি গ'ল তো দ্যাট মিন্স কি থাকি গ'ল b/a = 1/4 আকৌ কি দি থোৱা আছে আচ্ছা মই জোচত একদম মানে একদম এটো মচি দিলো ন এটা লাইন এটা মানে বনাই লৈছিলো ন একেবাৰে লিখিয়ে লৈছিলো মানে আকৌ শূন্যৰ পূৰণফল আলফা ইনটু বিটা এটো মানে কি হৈ গ'ল 1/4 আলফা ইনটু বিটা মানে কি যাব c/a = 1/4 চোৱা এৰ ভ্যালু 4 এৰ ভ্যালু 4 মিলি আছে না নাই একদম মিলি আছে হয় একো কৰিব নালাগে দ্যাট মিন্স ইয়াত a = 4 b b ভ্যালুটো কি হৈ যাব b ভ্যালুটো হৈ গ'ল 1 b = 1 আৰু c ৰ ভ্যালু কি হৈ গ'ল c = 1 এতিয়া নিম্নেয় বহুপদ fx = কি যাব ax স্কয়াৰ প্লাস bx প্লাস c এর ভ্যালু কিমান আছে 4 4 ইনটু x স্কয়ার কি যাব 4x স্কয়ার প্লাস b মানে কিমান আছে 1 1 ইনটু x মানে 1 c মানে কিমান আছে 1 তো 4x স্কয়ার প্লাস x প্লাস 1 হৈ গ'ল ওকে ঠিক আছে নেক্সট কোয়েশ্চন নেক্সট কোয়েশ্চনলে আহো আমি অসিয়ে দিও কিনো কথাটো আছে হয় দিয়া আছে আলফা প্লাস বিটা মানে কি হৈ গ'ল 4 আলফা প্লাস বিটা মানে হৈ গ'ল তোমাৰ 4 আলফা প্লাস বিটা মানে কি যাব -v/a এটো ইকুয়াল টু কি হৈ যাব 4 হল আলফা প্লাস বিটা মানে -0 তো 4 4 ৰ তলত তো 1 থাকিব আকৌ c/a আকৌ শূন্যৰ পূৰণফল আলফা ইনটু বিটা এটো মানে কি হৈ গ'ল 1 দ্যাট মিন্স কি হৈ যাব c/a = কি হৈ গ'ল 1 আছে মানে তো তলত 1 আছে ইয়াতো a ৰ ভ্যালু 1 ইয়াতো a ৰ ভ্যালু 1 মিলি গ'ল না নিমিলা এটা আমি পূৰণ কৰি মিলালো হেতেন তো গতিকে কি হৈ যাব চোৱা তো ইয়াত a = কি হৈ গ'ল 1 চোৱা -b = যদি 4 হয় তেতিয়ালে b = কি হৈ যাব -4 আৰু এটো কিয় হ'ব হেতু লাগে মই দেখাই থোৱা আছে হয় আৰু c ৰ ভ্যালুটো হৈ গ'ল 1 এতিয়া নিৰ্ণেয় দ্বিঘাত বহুপদ এতিয়া নিৰ্ণেয় দ্বিঘাত বহুপদ হেতু কি হৈ গ'ল fx = ax স্কয়ার প্লাস bx প্লাস c হোয়াট ইজ দ্য ভ্যালু অফ a এর মানটো কিমান আছে 1 1 ইনটু x স্কয়ার প্লাস b এর ভ্যালুটো কিমান আছে -4 ইনটু x আৰু c এর ভ্যালুটো কিমান আছে 1 তো 1 ইনটু x স্কয়ার মানে কি হৈ গ'ল x স্কয়ার প্লাসে মাইনাসে -4x প্লাস 1 এটোৱে হৈ গ'ল আমাৰ কাৰণে নিৰ্ণেয় দ্বিঘাত বহুপদ যাৰ শূন্যৰ সমষ্টি হৈ যাব কি 4 আৰু শূন্যৰ পূৰণফল হৈ যাব 1 ঠিক আছে
ওকে, এবাৰ আমি কৰিম দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰিবলৈ কৈছে যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ। এইকেইটা শূন্যৰ সমষ্টি বা এইকেইটা শূন্যৰ পূৰণফল নহয়, ঠিক আছে। এইকেইটা আমাক কি বুলি কৈছে? এইকেইটা এই যে -4 আৰু 3/2 এইকেইটা শূন্য বুলি কৈছে, এইকেইটা শূন্য বুলি কৈছে, ঠিক আছে। এতিয়া এইকেইটা যদি শূন্য হয়, চোৱা শূন্যৰ সমষ্টি কি হ'ব তেতিয়াহ'লে? চোৱা এইটো শূন্য হ'ল, এইটো শূন্য হ'ল, শূন্যৰ সমষ্টি। এটা আমি শূন্যৰ সমষ্টি জানিব লাগিব, 3/2। এতিয়া ইয়াৰ তলত 1 আছে, 1 আৰু 2 এলচিএম ল'লে কি যাব? 2। ইয়াত যেতিয়া হৰত একো নাই, -4 × 2 কি যাব? -4 দুগুণ কি যাব? 8 প্লাছ 2ক 2ৰে হৰণ কৰিলে 1, 1ৰ লগত 3 কৰিলে 3, -8 + 3 মানে কি যাব? -5/2। আৰু শূন্যৰ পূৰণফল। আচ্ছা, এইখিনিতে আমি দ্বিঘাত বহুপদীটো উলিয়াব লাগিব ন। গতিকে শূন্যৰ সমষ্টি মানে কি হৈ গ'ল? -b/, এইটো তুমি পিছৰ খাইটো লিখিব পাৰা, এইটো শূন্যৰ সমষ্টি উলিয়াই আছোঁ, হয়। therefore -b/a = -5/2। এই মাইনাছ আৰু মাইনাছ গুচি গ'ল, তো b/a = হৈ গ'ল আমাৰ কাৰণে কি গ'ল? 5/2। এতিয়া শূন্যৰ পূৰণফল, শূন্যৰ গুণফল, শূন্যকেইটা কি আছে? -4 ইনটু কি আছে? 3/2। 2 আৰু 4ক কাটিলে কিমান গ'ল? 2। -2 × 3 মানে কি গ'ল? -6। চ' therefore শূন্যৰ গুণফল মানে কি হয়? c/a = -6। তো তলত কি থাকি গ'ল? 1। এতিয়া চোৱা ইয়াত কি হৈ গ'ল? ইয়াত a ৰ ভেলু কি আছে? 2 আছে, আৰু ইয়াত a ৰ ভেলু কি আছে? 1 আছে। এতিয়া যেহেতু একে নাই ন, ইয়াত 1 আছে, ইয়াত 2 আছে, তো আমি মাল্টিপ্লাই কৰিব লাগিব, মিলাব লাগিব ন। হ'ল, আল্টিমেটলি কি হৈ গ'ল? চোৱা -6 × 2 -12, 1 × 2 2। চোৱা এতিয়া a ৰ ভেলু 2 আহি গ'ল, 2 হ'ল। ইয়াত a = কি হৈ যাব? 2, b = 5, আৰু c = -12। এটা নিৰ্ণয় বহুপদ, মই লিখি দিয়া নাই, আৰু নিৰ্ণয় বহুপদ fx = কি হৈ যায়? ax² + bx + c। তো a ৰ মানটো কিমান পালোঁ মই? 2 × x², 2x² প্লাছ b ৰ ভেলুটো কি পালোঁ মই? 5 × x, 5x প্লাছ c ৰ ভেলুটো -12। গতিকে 2x² + 5x -12 হৈ গ'ল আমাৰ আনচাৰ, ঠিক আছে। এইটো তুমি চোৱা হৈ গ'ল। এইটো এটা 0 5, আনটো 0 2। গতিকে শূন্যৰ যদি মই সমষ্টি কৰোঁ, 5 + 2 কি হৈ গ'ল? 7। শূন্যৰ পূৰণফল কৰিলে 5 × 2 কি হৈ গ'ল? 5 দুগুণ 10। নিৰ্ণয় বহুপদ, fx = এবাৰ k টো নিলিখোঁ, আৰু x² - sum of 0 α + β × x + α β। যদি লিখিবলগীয়া হয় লিখি দিওঁ, ঠিক আছে না, k, ঠিক আছে না। নাও x² - sum of 0 α + β মানে কি হৈ গ'ল? 7 × x 7x + α β মানে কি যাব? 10। এতিয়া k ৰ ভেলুটো 1, তো 1 যদি ধৰোঁ মই, 1টো কৰিলে কি যাব? এইটোতো আৰু x² - 7x + 10। এইটোৱে হৈ গ'ল মোৰ কাৰণে নিৰ্ণয় বহুপদ। হৈ গ'ল, একদম চিম্পল, চব বস্তু চিম্পল। পজ কৰি পেলাই লিখি ল'বা, ঠিক আছে। নেক্সট 3 নম্বৰ কুৱেশ্যন চোৱা। এইটো হৈ গ'ল 1/3 এটা শূন্য, -1 এটা শূন্য। এটা আমি শূন্যৰ সমষ্টি উলিয়াম। ইয়াত শূন্যৰ যেতিয়া সমষ্টি উলিয়াম, শূন্যৰ সমষ্টি 1/3 + -1, ঠিক আছে। 1/3 প্লাছে মাইনাছে -1। তাৰ মই যদি এলচিএম ল'ম, কি যাব? 3, কাৰণ ইয়াৰ তলততো 1 আছে, 1 আৰু 3 এলচিএম লসাগু 3 হ'ব। 3ক 3ৰে হৰণ কৰিলে 1, 1 × 1 কি যাব? 1। আৰু ইয়াত যেতিয়া হৰত একো নাই, 3 পূৰণ 1 কি যাব? 3। 1 - 3 মানে কি যাব? -2/3। আলফা × β, দুইটাক পূৰণ কৰা, 1/3 × -1 কি হৈ যাব? আনচাৰটো প্লাছে মাইনাছে মাইনাছ, 1 × 1
1 এগুণ 1 ইয়াত চোৱা ইয়াৰ তলততো 1 থাকিব না তো ওপৰে ওপৰে পূৰণ হ'ব আমি নিলিখো এইটো বেলেগ কথা ঠিক আছে নাই 1 এগুণ 1 3 তলত 1 টো হতে 3 প্লাস মাইনাস মাইনাস টো হৈ আছে -1/3 এটা নিৰ্ণয় বহুপদ এতিয়া নিৰ্ণয় বহুপদ তো fx equal to কি যাব k into x square minus sum of 0 into x plus product of 0 মানে শূন্যৰ সমষ্টি পূৰণ x যোগ শূন্যৰ পূৰণফল হৈ গ'ল x square minus শূন্যৰ সমষ্টিত কি আছে চোৱা -2/3 -2/3x plus শূন্যৰ পূৰণফলত কি আছে -1/3 now কি x square minus minus কি যাব plus 2 into x কি যাব twice x by 3 plus a minus a minus 1 by কি হৈ যাব 3 now ইয়াত হলত 1 3 3 LCM মই যদি লওঁ 3 1 3 3 LCM মই যদি লওঁ কি যাব 3 কাৰণ ইয়াত হলত 1 আছে ন হয় যেতিয়া হৰত একো নাথাকে 3 into x square কি যাব thrice x square 3 ক 3 ডিভাইড কৰিলে 1 1 into twice x 3 ক 3 ডিভাইড কৰিলে 1 1 into 1 কি যাব 1 মই তো ব্ৰেকেট দি দিলো ইয়াত তো 1 এটা আছে হয় তো গতিকে আলটিমেটলি x ইয়াৰ লবৰ 1 আৰু এপিনে হৰত 3 1/3 মই বাহিৰলৈ লৈ আহিলে কি যাব thrice x square plus twice x minus 1 এটা k এর ভ্যালুটো যদি মই এনেকে 3 ধৰি লওঁ ঠিক আছে না তো 3 1/3 3x square plus twice x minus 1 এই 3 3 ক্যান্সেল গুচি গ'ল তো গতিকে বহুপদটো আমাৰ কাৰণে কি হৈ গ'ল 3x square plus twice x minus 1 হৈ গ'ল এটা কোৱেশ্চন আছে মই আজি 2 আৰু 3 কিনিয়ে কৰি দিম বুলি কৈছিলো হয় গতিকে এটো লাষ্ট এটো কৰি দিওঁ ওকে এবাৰ ইটো নিয়মত কৰি দিম মই 2 3 ধৰণে কৰি দিছো এবাৰ হে ইকুৱেল টু 0 হেতু কৰি দিয়া নাই কিন্তু কৈ দিয়া কোৱা হৈছে এনেকৈ ইকুৱেল টু 0 কৰিও এনেকৈ কৰিব পাৰি বুলি ঠিক আছে আৰু abc ভ্যালু উলিয়াই পেলাও কৰি আছো হয় এটা সাম অফ 0 উলিয়াম এটো এটা শূন্য এটো এটা শূন্য দুইটা শূন্যৰ মই 0 কি কৰিম যোগ কৰিম 3/2 প্লাস মাইনাস 2 ঠিক আছে এতিয়া 3/2 প্লাস এ মাইনাস এ মাইনাস 2 2 আৰু ইয়াত ওয়াৰ তলত 1 আছে তো এলসিএম ললে কি যাব 2 2 2 হন গলে 1 1 into 3 3 মাইনাস আছে ইয়াৰ তলত একো নাই এটা 2 দুগুণ কি গল 4 3 minus 4 মানে কি যাব -1/2 product of 0 alpha beta কি হৈ যাব এটাত কি আছে 3/2 আনটোত কি আছে -2 গোটেইটোৱে মুছি দিও 3/2 আনটোত আছে -2 2 ক্যান্সেল কি থাকি গল -3 এতিয়া নিৰ্ণয় বহুপদ এতিয়া নিৰ্ণয় বহুপদ fx equal to ax square plus bx plus কি হৈ যাব c আচ্ছা ইয়াত abc এর ভ্যালু নাই উলিবা এতিয়া লাগে ঠিক আছে ৰখা দে মই লাষ্ট কোৱেশ্চন যে হৈ গল যে তো একদম উৎপাততে মানে কি কৰি দিলো abc ভ্যালুৱে নলিয়ালো ঠিক আছে এটা চোৱা আলফা প্লাস বিটা মানে মাইনাস আলফা প্লাস বিটা মানে -1/2 দ্যাট মিন্স এটো কি যাব -b বাই এ মাইনাস আৰু মাইনাস গুচি গল থাকি গল কি b বাই a ইকুয়াল টু 1/2 হয় আকৌ শূন্যৰ পূৰণফল কৰিম এতিয়া ঠিক আছে শূন্যৰ পূৰণফল তো শূন্যৰ পূৰণফল এটো কি যাব 3/2 ইনটু -2 2 2 ক্যান্সেল থাকি গল কি -3 so therefore c by a equal to কি যাব -3 তলত কি হৈ গল 1 ইয়াত a এর ভ্যালু 2 আছে ইয়াত a এর ভ্যালু 1 আছে গতিকে আমি সমান কৰিব লাগিব তো পূৰণ আমি কি কৰি দিলো 2 পূৰণ আমি কি কৰি দিম তলৰ ওপৰে 2 एक्चुअली তলৰ ওপৰে 2 পূৰণ কৰা নাই তলৰ ওপৰে কি কৈছো আমি 1 এ কৰি দিলো মানে एक्चुअली 1 পূৰণ এটা কৰিছো কাৰণ 2 2 ৰে কাটিলে 1 হৈ যাব -3 দুগুণ 6 1 দুগুণ 2 এটা চ a এর ভ্যালু 2 a এর ভ্যালু হৈ গল 2 b এর ভ্যালু হৈ গল 1 আৰু c এর ভ্যালু হৈ গল -6 এতিয়া নিৰ্ণয় বহুপদ fx equal to কি হৈ যাব
ax square plus bx plus c. What is the value of a? 2 into x square. What is the value of b? 1 into x. মানে 1 into x মানে কি হৈ যাব x plus what is the value of c? minus 6. ultimately কি যাব twice x square plus x plus a minus 6. ঠিক আছে সো ইয়াৰ লগে লগে আমাৰ কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 3 টো একদম ধুনীয়াকৈ শেষ হৈ গ'ল ঠিক আছে আমি লগ পাম অন্য এটা ভিডিঅ'ত ঠিক আছে বাই বাই